পুনৰ শিক্ষাৰ্থীৰ স্কুলৰ বেগক লৈ কঠোৰ জিলা প্ৰশাসন অধিক কিতাপৰ বোজা দিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বান্ধি দিলে ওজনৰ সীমা শেহতীয়াকৈ জিলা প্ৰশাসন কঠোৰ হৈছে বিদ্যালয় কৰ্তৃপক্ষক লৈ কেইবাখনো জিলাত ইতিমধ্যে দিছে নিৰ্দেশনা শিৱসাগৰ জিলাৰ পিছত এইবাৰ আন এখন জিলাত দিলে বিশেষ নিৰ্দেশনা এতিয়াৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক কিতাপৰ বোজাৰ নামত দিব নোৱাৰিব হাৰাশাস্তি জিলা প্ৰশাসনে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বান্ধি দিলে ছাত্ৰ ছাত্ৰীৰ কিতাপ নিয়া বেগৰ ওজনৰ সীমা প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈ স্কুলৰ বেগৰ ওজন হ'ব লাগিব 1 কিলো 500 গ্ৰাম তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ স্কুলৰ বেগৰ ওজন হ'ব লাগিব 2 পৰা 3 কিলোগ্ৰাম ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ স্কুলৰ বেগৰ ওজন হ'ব লাগিব 4 কিলোগ্ৰাম অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ স্কুলৰ বেগৰ ওজন হ'ব লাগিব 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে স্কুলৰ বেগৰ ওজন হ'ব লাগিব 5 কিলোগ্ৰাম শিৱসাগৰ জিলাৰ পিছত বঙাইগাঁও জিলাতো জাৰি কৰিছে প্ৰশাসনে এই নিৰ্দেশনা শেহতীয়াকৈ স্কুল কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ কথা চিন্তা নকৰি অত্যাধিক কিতাপৰ বোজা জাপি দিছিল ছাত্ৰ ছাত্ৰীসকলৰ মূৰত যাৰ বাবে কণ শিক্ষাৰ্থীসকলেও অত্যাধিক কিতাপৰ বোজা পিঠিত বান্ধি স্কুললৈ যাবলগীয়া হৈছিল তেনে সময়তেই কঠোৰ হৈ পৰিছে এতিয়া বিদ্যালয় কৰ্তৃপক্ষক লৈ জিলা প্ৰশাসন শিৱসাগৰ জিলাৰ পিছত এইবাৰ বঙাইগাঁও জিলাতো প্ৰশাসনে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা নিউজ ডেস্ক ৰাইজিং নৰ্থ ইষ্ট